নমস্কাৰ আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাই এই মুহূৰ্তত চাওঁ আহক দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। এবাৰ শ্যামকানু মহন্তৰ একেবাৰে বেয়া অৱস্থাৰ সৃষ্টি হৈছে কাৰাগাৰৰ ভিতৰত। পকাত শুই শ্যামকানুৰ বিষাইছে এতিয়া সৰ্বশৰীৰ। লকআপৰ ভিতৰতে শ্যামকানু মহন্তই বিচাৰিবলৈ এতিয়া বাধ্য হৈছে বডি মাছাজ। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে। CIDৰ জিম্মাত জিন্দাই শ্যামকানু মহন্তই লাভ কৰিছে কঠোৰ শাস্তি। পকাত শুই শুই সৰ্বশৰীৰত এতিয়া বিষে দেখা দিছে শ্যামকানু মহন্তৰ। লকআপৰ ভিতৰত শ্যামকানুক লাগে এতিয়া শৰীৰৰ মাছাজ। বিলাসী জীৱন কটোৱা শ্যামকানু মহন্তই এতিয়া শুব পৰা নাই পকাৰ ওপৰত। দিনে ৰাতিয়ে কেকাই থকা দেখিবলৈ পোৱা গৈছে শ্যামকানু মহন্তক। ওৰে নিশা শ্যামকানু মহন্তৰ নাহে টোপনিও। মাছাজ বিচাৰি আৰক্ষীৰ ওচৰত কাকতি মিনতি কৰিছে এতিয়া কানুৱে। সুস্বাদু খাদ্যৰ অবিহনে লকআপৰ ভিতৰতে পাইছে এতিয়া নিৰ্দিষ্ট আহাৰ। জানিব পৰা মতে ইয়াৰ পূৰ্বে এমাহত দুবাৰকৈ শৰীৰৰ মাছাজ লৈছিল শ্যামকানু মহন্তই। কিন্তু তাৰ পিছতে এতিয়া গ্ৰেপ্তাৰ হোৱাৰ লগে লগে শ্যামকানু মহন্তই জেলৰ ভিতৰত ৰাতি হ'লে টোপনি নাহে। গোটেই সৰ্বশৰীৰত এতিয়া বিষে দেখা দিছে শ্যামকানু মহন্তৰ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ অসমৰ জনগাঁথনিৰ অভূতপূৰ্ব পৰিৱৰ্তনত শংকিত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ ছ'চিয়েল মিডিয়াত ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপলোড কৰিছে এটা বিশেষ পোষ্ট। আৰু সেই পোষ্টটোত হিমন্ত বিশ্ব শৰ্মাই লিখিছে যে অসমৰ জনসংখ্যাৰ 38%তকৈও অধিক হৈছে মুছলমান। অবৈধ প্ৰব্ৰজনে ভয়ংকৰ বিপদ মাতিছে এতিয়া অসমলৈ। আৰু এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব কঠোৰ নীতিগত পদক্ষেপ। আৰু এই সন্দৰ্ভত জনগাঁথনি মিছন সম্পৰ্কীয় উচ্চস্তৰীয় সমিতিয়ে কৰিছে বৃহৎ ঘোষণা। বিজ্ঞানসন্মতভাৱে অধ্যয়নেৰে নীতিগত পদক্ষেপ গ্ৰহণ কৰিব কেন্দ্ৰই। 1971 চনত অসমত 24.56% আছিল মুছলমানৰ জনসংখ্যা। আৰু তাৰ সমান্তৰালকৈ 2021 চনৰ লোকপিয়ল মতে 38% হ'বগৈ মুছলমানৰ জনসংখ্যা। অৰ্থাৎ 50 বছৰত প্ৰায় 13.5% মুছলমানৰ জনসংখ্যা বৃদ্ধি হৈছে। আনফালে 1971 চনত হিন্দুৰ জনসংখ্যা আছিল 72.51%। কিন্তু 2021 চনৰ লোকপিয়ল মতে হিন্দুৰ সংখ্যা হ'বগৈ প্ৰায় 57%। অৰ্থাৎ 50 বছৰত 15.5% হ্ৰাস পাইছে এতিয়া হিন্দুৰ জনসংখ্যা। অসমৰ জনগাঁথনি অভূতপূৰ্ব পৰিৱৰ্তনত এনেদৰে এতিয়া মন্তব্য কৰি শংকিত হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। কাৰণ জেলৰ ভিতৰতো শান্তিত থাকিব নোৱাৰিব শ্যামকানু মহন্তৰ লগতে সিদ্ধাৰ্থ শৰ্মা। কাৰণ প্ৰতিখন জেলৰ ভিতৰতে আছে জুবিনৰ অনুৰাগী। কাৰাগাৰত সুৰক্ষিত হৈ থাকিব পাৰিবনে নোৱাৰে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, এইটো এটা বৰ্তমান সময়ত এটা ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে। পুনৰ জনাইছোঁ, কাৰাগাৰে আছে জুবিনৰ অনুৰাগী। এইবাৰ বিপদ নিশ্চিত শ্যামকানু মহন্তৰ লগতে সিদ্ধাৰ্থ শৰ্মাৰ। প্ৰতিখন জেলতে আছে জুবিনক ভাল পোৱা লোক। ইতিমধ্যে শ্যামকানু মহন্তৰ লগতে সিদ্ধাৰ্থৰ প্ৰায় শেষ হ'বলৈ ধৰিছে ন্যায়িক জিম্মাৰ সময়। কাৰাগাৰত ৰাখিবলৈ এতিয়া ভীষণ চিন্তাত পৰিছে অসম চৰকাৰো। শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভাও যাব লাগিব কাৰাগাৰলৈ। শ্যামকানু আৰু সিদ্ধাৰ্থৰ সুৰক্ষাৰ বাবে চিন্তা চৰ্চা কৰিবলৈ বাধ্য হৈছে এইবাৰ অসম চৰকাৰেও। এটা বিগ ব্ৰেকিং নিউজ জনাই আছোঁ এই মুহূৰ্তত। কাৰাগাৰৰ ভিতৰত সুৰক্ষিত হৈ থাকিবনে নোৱাৰে শ্যামকানু মহন্তৰ লগতে সিদ্ধাৰ্থ শৰ্মা, এইটো এটা বৰ্তমান সময়ত এটা ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে। আৰু এই ন্যায়িক জিম্মা শেষ হোৱাৰ লগে লগে গোটেইকেইটা পাখণ্ড যাব লাগিব কাৰাগাৰলৈ। আৰু এই কাৰাগাৰতো আছে জুবিনক ভাল পোৱা মানুহ, অৰ্থাৎ অনুৰাগী। আৰু এই অনুৰাগীসকলে শ্যামকানু মহন্তৰ লগতে সিদ্ধাৰ্থ শৰ্মাক জেলৰ ভিতৰত শান্তিত থাকিবলৈ দিয়ে নে নিদিয়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হৈ পৰিব। লগতে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতো আছে জুবিনৰ অনুৰাগী। আপুনি হয়তো এটা কথা জানে যে সৌ-সিদিনা টেৰিং কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড দীপাংকৰকো কাৰাগাৰৰ ভিতৰতে আক্ৰমণ কৰিছিল দুৰ্বৃত্তই। আৰু সেই কাৰাগাৰৰ ভিতৰতেই গুৰুতৰভাৱে আহত হৈ পৰিছিল দীপাংকৰ বৰ্মন। কোনখন কাৰাগাৰত এতিয়া ৰখা হ'ব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক, ইয়াকে লৈ চিন্তিত হৈ পৰিছে এতিয়া ৰাজ্য চৰকাৰো। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰেই নাপাহৰিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। হাতত এইবাৰ দীঘলীয়া তালিকা লৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কাৰণ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলিব এতিয়া উচ্ছেদ 2.0। পুনৰ বুলডোজাৰ শব্দত কঁপি উঠিব উচ্ছেদিতৰ বুকু। ক'ত কেতিয়া কেনেকৈ চলিব এই উচ্ছেদ অভিযান চাওঁ আহক। পুনৰ জনাইছোঁ, হাতত ইতিমধ্যে দীঘলীয়া তালিকা লৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
ৰাজ্যত পুনৰ চলিব উচ্ছেদ অভিযান। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলিবলৈ গৈ আছে উচ্ছেদ 2.0। পুনৰ বুলডোজাৰৰ শব্দত কঁপি উঠিব উচ্ছেদিতৰ বুকু। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে দীঘলীয়া তালিকা। জানিব পৰা মতে গোৱালপাৰা বিহালীত ইতিমধ্যে দিয়া হৈছে উচ্ছেদৰ জাননী। লগতে কামপুৰৰ কচুৱাটো বেদখলকাৰীক এতিয়া উচ্ছেদৰ জাননী জাৰি কৰিছে প্ৰশাসনে। আগন্তুক 15 দিনৰ ভিতৰত বেদখল কৰা ভূমি খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনৰ তৰফৰ পৰা। এটা জৰুৰী খবৰ জনাই আছো, এই মুহূৰ্তত যিকোনো মুহূৰ্তত সেই ঠাইত চলিবলৈ গৈ আছে প্ৰশাসনৰ বুলডোজাৰ। কোনো কাৰণত স্থগিত হৈ নাথাকে উচ্ছেদ অভিযান। মিয়া মুছলমানক চাপত ৰাখিব পাৰিলেহে সুৰক্ষিত থাকিব পাৰিব অসমৰ খিলঞ্জীয়া লোকসকল। মুঠতে আমি যেনেকৈ হওক অসমৰ মানুহখিনিক আমি বচাব লাগিব। এনেদৰে এতিয়া উচ্ছেদক লৈ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰে পৰা হোৱাটছআপতে লাভ কৰিব আপুনি জন্মৰ প্ৰমাণপত্ৰ। এটা ভাল খবৰ জনাবলৈ লৈছোঁ, এই মুহূৰ্তত হোৱাটছআপতে জন্মৰ প্ৰমাণপত্ৰ আবেদন কৰাৰ বাবে সুবিধা উপলব্ধ হ'ব কেইদিনমান পিছৰে পৰা। হোৱাটছআপত এই সুবিধাটো উপলব্ধ হ'লে আপুনি কাৰ্যালয়লৈ যোৱাৰ কোনো প্ৰয়োজন নাই। ইতিমধ্যে দিল্লী চৰকাৰে ৰাইজৰ বাবে দিছে এই সুবিধা। হোৱাটছআপতে লাভ কৰিব জাতিগত প্ৰমাণপত্ৰও। হোৱাটছআপৰ জৰিয়তে প্ৰদান কৰা হ'ব চৰকাৰী সকলো তথ্য। এআইৰ সহায়ত গভৰ্নেন্স থ্ৰু হোৱাটছআপ এপ ইতিমধ্যে উপলব্ধ হৈ পৰিছে। চৰকাৰী সুবিধা যাতে অতি সহজতে পাব পাৰে তাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰিছে দিল্লীৰ চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে অপেক্ষাৰ অন্ত পেলাই জুবিন গাৰ্গৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিব ডাঙৰ ঘোষণা। হয়তো আগন্তুক 24 ঘণ্টাৰ ভিতৰত ৰাজ্যবাসীয়ে লাভ কৰিব পাৰে এটা ভাল খবৰ। আৰু এই সন্দৰ্ভত কেনেধৰণৰ ভাল খবৰ আহিব পাৰে চাওকে আমাৰ এক্সক্লুচিভ প্ৰতিবেদন। পুনৰ জনাইছোঁ, অৱশেষত অপেক্ষাৰ অন্ত পেলাই জুবিন গাৰ্গৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিবলৈ ওলাইছে ডাঙৰ ঘোষণা। হয়তো আগন্তুক 24 ঘণ্টাৰ ভিতৰত ৰাজ্যবাসীয়ে লাভ কৰিব ভাল খবৰ। তদন্তত সহযোগিতা আগবঢ়াব ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াই। আৰু এই সহযোগিতাৰ বাবে ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াক মানসিকভাৱে হেঁচা প্ৰয়োগ কৰা হৈছে বৰ্তমান সময়ত। হয়তো 2 দিনতে SITত হাজিৰ হ'ব প্ৰৱাসী অসমীয়াসকল। আজি আৰু কালিৰ ভিতৰতে ভাল খবৰ লাভ কৰিব পাৰে সকলোৱে। ইতিমধ্যে প্ৰৱাসী অসমীয়াসকলক জেৰা চলাই আছে ছিংগাপুৰৰ আৰক্ষীয়ে। লগতে ছিংগাপুৰেও জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত গুৰুত্বপূৰ্ণভাৱে লৈছে। জুবিন গাৰ্গৰ ঘটনাৰ তদন্তত অসমৰ সমানে এক্টিভ হৈ আছে এতিয়া ছিংগাপুৰো। আৰু এই ঘটনাটোৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতে ছিংগাপুৰে অসম চৰকাৰলৈ প্ৰেৰণ কৰিব চূড়ান্ত প্ৰতিবেদন। লগতে ক্ৰাইম চিন পৰীক্ষণ ষ্টেটমেণ্ট সকলো তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ জৰিয়তে ছিংগাপুৰক সহায় বিচৰা হৈছে। লগতে সকলো ধৰণৰ গুৰুত্বপূৰ্ণ কাগজ পাতি বৰ্তমান সময়ত ছিংগাপুৰৰ এটৰ্নি জেনেৰেলৰ লগত আছে বুলি জানিব পৰা গৈছে। আৰু সেইকাৰণেই এতিয়া সম্পূৰ্ণৰূপে আত্মবিশ্বাসী হৈ পৰিছে SIT। কি আছে জুবিন গাৰ্গৰ ভিচাৰা ৰিপৰ্টত এই সন্দৰ্ভত চাওকে আমাৰ এক্সক্লুচিভ প্ৰতিবেদন। আচলতে কি আছে বহু প্ৰতীক্ষিত জুবিন গাৰ্গৰ সেই ভিচাৰা ৰিপৰ্টত? এইটো এটা বৰ্তমান সময়ত এটা ডাঙৰ প্ৰশ্ন, হয়নে নহয়? ভিচাৰা ৰিপৰ্ট লাভ কৰাৰ পিছতে আত্মবিশ্বাসী হৈ পৰিছে এতিয়া SIT। সিদ্ধাৰ্থ শ্যামকানুৰ বিৰুদ্ধে অভিযোগ প্ৰতিপন্ন কৰিব পৰাকৈ তথ্য লাভ কৰিছে এতিয়া SITয়ে। অভিযোগ অনুসৰিয়ে আৰক্ষীৰ হাতত তথ্য প্ৰমাণসহ সন্দেহ প্ৰকাশ কৰিছে এতিয়া প্ৰশাসনে। দীৰ্ঘ সময় জেলতেই থাকিব পাৰিব শ্যামকানু মহন্তৰ লগতে সিদ্ধাৰ্থহঁত। লগতে এই ভিচাৰা ৰিপৰ্টটো ৰাজহুৱা হ'লেই পোহৰলৈ আহিব সকলো তথ্য। হয়তো 2 দিনতে ভিচাৰা ৰিপৰ্ট ৰাজহুৱা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। কি আছে বহু প্ৰতীক্ষিত জুবিন গাৰ্গৰ সেই ভিচাৰা ৰিপৰ্টত? এইটো এটা বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন, হয়নে নহয়? আৰু এই প্ৰশ্নটোৰ উত্তৰ লাভ কৰিবলৈ আপুনি 2 দিন বা 1 দিন শান্ত মনে ধৈৰ্য ধৰিব লাগিব। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।